ছাত্ৰীসকল তোমালোকক জ্ঞান বৃক্ষ চেনেললৈ মই স্বাগতম জনাইছো। আজি মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অখণ্ড সংখ্যাৰ পাঠটি পঢ়ুৱাম বুলি আহিছো। ইতিমধ্যে তোমালোকক মই পূৰ্ণ সংখ্যাৰ পাঠটি পঢ়ুৱালো। তোমালোকে পূৰ্ণ সংখ্যাৰ পাঠটিত কি পঢ়িলা বাৰু? তোমালোকে কিছুমান প্ৰথমতে মই বাৰু লিখি লওঁ। আজি মই তোমালোকক পঢ়ুৱাবলৈ লৈছো অখণ্ড সংখ্যাৰ বিষয়ে। অখণ্ড সংখ্যা। ইতিমধ্যে তোমালোকে আগৰ ক্লাছত যে পূৰ্ণ সংখ্যাৰ পাঠটি পঢ়িছা, পূৰ্ণ সংখ্যাত তোমালোকে গম পালা যে এই যে স্বাভাৱিক সংখ্যাবিলাক 1 2 3 4 5 এইবিলাকৰ লগত যেতিয়া তোমালোকে শূন্যটো লগাই দিলা, তেতিয়াহ'লে সিহঁতে এটা পূৰ্ণ সংখ্যাৰ থোপ হৈ গ'ল। আমি গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ কেৱল মাত্ৰ 1 2 3 4 5। তাৰ লগত আকৌ শূন্যটো আহি গ'ল, গতিকে সি পূৰ্ণ সংখ্যাৰ এটা থোপ হৈ গ'ল। আৰু এই পূৰ্ণ সংখ্যাৰ থোপত তোমালোকে সংখ্যা ৰেখাৰ বিষয়েও গম পালা। আৰু এডাল সংখ্যা ৰেখাত যে এই সংখ্যাবোৰ তাতে আমি বহুৱাব পাৰোঁ, আৰু আমি সংখ্যা ৰেখাত আমি যোগ বিয়োগ গোটেইবিলাক কৰিব পাৰোঁ পূৰ্ণ সংখ্যা। এতিয়া অখণ্ড সংখ্যাৰ কথা ক'বলৈ যাওঁতে মই তোমালোকক ক'ম যে মাটিৰ পৰা এজোপা গছ বোলে 4 মিটাৰ ওপৰত আছে। 4 মিটাৰ ওপৰত আছে। মাটিৰ পৰা এজোপা গছ 4 মিটাৰ ওপৰত আছে। এইখিনিৰ পৰা এইখিনিলৈকে 4 মিটাৰ। এইখিনিৰ পৰা এইখিনিলৈকে 4 মিটাৰ। গতিকে গছজোপাৰ তলততো শিপা আছে। যদি গছজোপাৰ তলত থকা শিপাখিনি গছজোপাৰ তলত থকা শিপাখিনি যদি 2 মিটাৰ তললৈ আছে, তেতিয়াহ'লে আমি ওপৰৰ ভাগটোক আমি +4ৰে সূচিত কৰিম, আৰু তলত শিপাৰ দৈৰ্ঘ্যটোক আমি -2 মিটাৰেৰে সূচিত কৰিম। ধৰিব পাৰিছা চাগে তোমালোকে? আমি ওপৰৰ জোখটোক আমি যোগ 4 মিটাৰ বুলি লিখিম, আৰু তলৰ জোখটোক আমি বিয়োগ 4 মিটাৰ বুলি লিখিম। তাৰমানে তোমালোকে গম পালা যে সম্পূৰ্ণ বিপৰীত 4 মিটাৰ আৰু 2 মিটাৰৰ যিটো আমি দৈৰ্ঘ্যকেইটা দেখাইছো, দুইটাই পৰস্পৰ বিপৰীত। এতিয়া আমি যদি কওঁ এজন মানুহে এটা ব্যৱসায় কৰি পেলাই 400 টকা লাভ কৰিলে, তেতিয়াহ'লে আমি যোগ 400 টকা বুলি ক'ম। আৰু আন এজন মানুহে যদি ব্যৱসায় এটা কৰি পেলাই 500 টকা লোকচান কৰে, তেতিয়াহ'লে আমি বিয়োগ 500 টকা বুলি ক'ম। গতিকে ইয়াতো তোমালোকে দুটা বিপৰীত ৰাশি কথা গম পালা, লাভ আৰু লোকচান। লাভত আমি যোগ চিন দিওঁ আৰু লোকচানত আমি বিয়োগ চিন দিওঁ। ঠিক তেনেকে এয়া হ'লগৈ তোমাৰ নদীৰ পৃষ্ঠ। নদীৰ পৃষ্ঠত ওপৰেদি এটা চৰাই উৰি গৈ আছে। এই চৰাইটো নদী পৃষ্ঠৰ পৰা বোলে 10 মিটাৰ ওপৰত আছে। 10 মিটাৰ আছে, আৰু এয়া নদীৰ পানী, আৰু এই নদীৰ পানীৰ তলত এটা মাছ 1 মিটাৰ তলত আছে। 1 মিটাৰ তলত এটা মাছ আছে। 1 মিটাৰ তলত এটা মাছ আছে। গতিকে এই যে পানীৰ পৃষ্ঠটো, এই পানীৰ পৃষ্ঠটো ওপৰত থকাখিনিক আমি +10 মিটাৰ বুলি ক'ম, আৰু পানীৰ তলত গভীৰতাত থকা মাছটোক পানী পৃষ্ঠৰ ওপৰত থকা চৰাইজনীৰ যিটো দূৰত্ব হ'ল, চৰাইজনী উৰি আছে, চৰাইজনীৰ দূৰত্ব যে তোমাৰ 10 মিটাৰ হ'ল, আৰু পানীৰ তলত থকা মাছটোৰ 1 মিটাৰ গভীৰতাত আছে, তাত আমি বিয়োগ 1 মিটাৰ বুলি ক'ম। তেনেকে কিছুমান বিপৰীত ৰাশি আছে। কোনোবা এজন মানুহ যদি কোনোবা এটা বিশেষ স্থানৰ পৰা যদি
পূবমুৱাকে যায় তেতিয়াহলে আমি প্লাছেৰে সূচিত কৰিম আৰু যদি পশ্চিমমুৱাকে যায় তেতিয়াহলে আমি তাক মাইনাছেৰে সূচিত কৰিম যদি পূবমুৱাকে 10 কিলোমিটাৰ যায় তেতিয়াহলে +10 কিলোমিটাৰ বুলি কম আৰু যদি পশ্চিমমুৱাকে 5 কিলোমিটাৰ যায় তেতিয়াহলে আমি -5 কিলোমিটাৰ বুলি আমি কম যেনেকৈ পূব আৰু পশ্চিম সম্পূৰ্ণ বিপৰীত দিশ ঠিক তেনেকে উত্তৰ আৰু দক্ষিণ ঠিক বিপৰীত উত্তৰ আৰু দক্ষিণ কমপ্লিটলি বিপৰীত গতিকে এনেকুৱা ধৰণৰ কিছুমান বিপৰীত ৰাশি আছে যিবিলাক বিপৰীত ৰাশিক আমি দুটা বেলেগ বেলেগ চিনৰ সংখ্যাৰে আমি বুজাব পাৰো গতিকে আমি ইয়াত এতিয়া দেখা পালো যে এই গোটেইখিনিতে আমি এটা কথা দেখা পালো সেই কথাটো হৈছে যে কিছুমান কি সংখ্যা বুলি কম ঋণাত্মক সংখ্যা বুলি কম কিছুমান ঋণাত্মক সংখ্যা আহি গল এতিয়া কিছুমান ঋণাত্মক সংখ্যা আহিবলৈ হলে প্ৰথমতে আমি স্বাভাৱিক সংখ্যাবোৰ পাইছিলো 1 2 3 4 5 মই আকৌ ৰিপিট কৰিছো ইহঁতৰ আগত একো চিন নাই গতিকে ইহঁতৰ আগত একো চিন নাথাকিলেও আমি জানিব লাগিব যে এইবোৰ যোগাত্মক সংখ্যা তাৰ পিছত যেতিয়া পূৰ্ণ সংখ্যাৰ কথা পঢ়িলো তেতিয়া শূন্যটো আহি গল গতিকে এইটো এটা পূৰ্ণ সংখ্যাৰ থোপ এতিয়া মই কিছুমান ঋণাত্মক সংখ্যাৰ কম যিবিলাক হ'বগৈ -1 -2 -3 -4 এই ধৰণৰ কিছুমান ঋণাত্মক সংখ্যাৰ কথা আমাৰ পোহৰলৈ আহিলে আৰু এই যে ঋণাত্মক সংখ্যাবোৰ আৰু এই যে এটা শূন্য আছে আৰু লগতে গোটেইখিনি স্বাভাৱিক সংখ্যা এই গোটেই থোপটোক এতিয়া একেলগে অখণ্ড সংখ্যাৰ থোপ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব অখণ্ড সংখ্যাৰ থোপ গতিকে এই অখণ্ড সংখ্যাৰ থোপত আমি কি কি দেখিবলৈ পালো আমি দেখা পালো স্বাভাৱিক সংখ্যাবোৰ থাকে লগতে আমাৰ শূন্যৰে সৈতে গোটেইখিনি স্বাভাৱিক সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যাবোৰ থাকিব আৰু ঋণাত্মক সংখ্যাবোৰ থাকিব আৰু এই গোটেইখিনি আমি একেলগে আমি ক'ব পাৰো যে এইখিনি ধনাত্মক অখণ্ড সংখ্যা মাজতে শূন্যটো আকৌ এইফালে ঋণাত্মক অখণ্ড সংখ্যাবিলাক থাকিব এতিয়া আমি এটা কথা ক'ব পাৰো সেই কথাটো হৈছে যে আমাক যদি কয় যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেতিয়াহলে আমি কম যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'লগৈ 0 আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি সেইটো আমি উলিয়াব নোৱাৰো পতকে কাৰণ আমি আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটোৰ কথা কিন্তু আমি ক'ব ডাঙৰ আমি ঋণাত্মক অখণ্ড সংখ্যাৰ কথাটো আমি ক'ব পাৰিম আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1 এই যে -1 -2 -3 ইহঁতক তোমালোকে মন কৰা যে যিমানে ইয়াৰ -1 -2 -3 ধৰিব পাৰিছাই যে 3 টকা লোকচান হল কাৰবাৰ বা 1 টকা লোকচান হল কাৰবাৰ বা 3 টকা লোকচান হল গতিকে এইফালেদি যিমানে ইয়াৰ মানটো তোমাৰ 3 হিচাপত থাকি যাব -3 হ'ব সিমানে তাৰ মানবোৰ কমি কমি আহি থাকিব -1 টো গতিকে আটাইতকৈ ডাঙৰ এতিয়া তোমালোকক যদি কোনোবাই প্ৰশ্ন কৰে যে -1 টো ডাঙৰ নে -100 টো ডাঙৰ তেতিয়াহলে তোমালোকে ক'ব লাগিব যে -1 টো ডাঙৰ আৰু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতে মই তোমালোকক কেইটামান চিন দেখাইছিলো সেইটো হৈছে এটা সংখ্যাতকৈ ডাঙৰ হোৱাৰ চিন এটা সংখ্যাতকৈ সৰু হোৱাৰ চিন আৰু এটা সংখ্যাৰ সমান হোৱা চিন এতিয়া ইয়াত আমি লিখিছো যে -100 টো -1তকৈ সৰু তাৰ পিছত আমি এতিয়া ক'ব পাৰো যে এই যে 1 টো আকৌ -1তকৈ ডাঙৰ এতিয়া মই তোমালোকক 1 টো এই যিকোনো ধনাত্মক সংখ্যা সদায়ে ঋণাত্মক সংখ্যাতকৈ ডাঙৰ হ'ব যিকোনো ধনাত্মক সংখ্যা সদায় শূন্যতকৈ ডাঙৰ হ'ব আৰু আমি এতিয়া সংখ্যা ৰেখালৈ যাওঁ
এতিয়া তোমালোকক মই সংখ্যা ৰেখাডাল দেখাও পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো আমি সংখ্যা ৰেখাডাল আঁকি দেখাইছিলো এতিয়া তোমালোকে এই সংখ্যা ৰেখাডাল চোৱাচোন আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আমি ইয়াতেই দাগ এটা কাটি লৈ পেলাই আমি শূন্যটো বহাইছিলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি সমান সমান দূৰত্বত আমি সমান একক দূৰত্বত আমি কিছুমান দাগ কাটি পেলাই আমি পূৰ্ণ সংখ্যাসমূহ স্থাপন কৰিছিলো এইডাল হলগৈ এডাল সংখ্যা ৰেখা এইডাল কাৰ সংখ্যা ৰেখা এইডাল হৈছে গৈ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখা কাৰ সংখ্যা ৰেখা এইটো আগৰ পাঠত মই তোমালোকক কৈছো যে এইডাল হৈছে গৈ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখা এতিয়া মই অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা আঁকিব লাগে অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা আঁকিব লাগে এই অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাডাল কেনেকৈ আঁকিম আমি যিকোনো এডাল সৰল ৰেখা প্ৰথমতে আঁকি ল'ব লাগিব এই সৰল ৰেখাডালৰ প্ৰায় সোঁ মাজতে আমি দাগ কাটি পেলাই আমি শূন্যটোক স্থাপন কৰি ল'ব লাগিব আৰু এটা একক দূৰত্বত আমি 1টো বহাম আৰু সমান সমান দূৰত্বত আমি ধনাত্মক অখণ্ড সংখ্যাবিলাক বহাই যাব পাৰো 1 2 3 4 5 6 7 এনেদৰে আৰু বাওঁফাললৈ আমি একে সমান দূৰত্বত বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 এনেকে আমি ঋণাত্মক অখণ্ড সংখ্যাসমূহ আমি স্থাপন কৰিব পাৰো এতিয়া তোমালোকে চোৱা এই সংখ্যা ৰেখা চাই পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আমি কি গম পাইছিলো যে যিকোনো এটা সোঁফালে থকা সংখ্যা সদায় বাওঁফালে থকা সংখ্যাটোতকৈ ডাঙৰ হয় আৰু তেতিয়া আমি লিখিছিলো যে 3 is greater than 1 গতিকে সেই একেটা কথাই আমাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো সংখ্যা ৰেখাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব মই এতিয়া ক'ব পাৰো যে শূন্যটো -3 তকৈ ডাঙৰ শূন্যটো -3 তকৈ ডাঙৰ ইয়াত যেনেকে এই 3টো তাৰমানে সোঁফালে আছে গতিকে সোঁফালে থকা সংখ্যাটো 1তকৈ ডাঙৰ সোঁফালে থকা অংকটো সংখ্যাটো 2তকৈ ডাঙৰ ঠিক তেনেকে এতিয়া আমি শূন্যটো বিয়োগ 6তকৈ ডাঙৰ বুলিও আমি লিখিব পাৰো বিয়োগ 6তকৈ ডাঙৰ শূন্যটো গতিকে এই যে 1টো বিয়োগ 4তকৈ ডাঙৰ কিয় ডাঙৰ কাৰণ 1টো সেই বিশেষ সংখ্যাটোৰ সোঁফালে আছে গতিকে সোঁফালে থকা সংখ্যাবোৰ সদায় বাওঁফালে থকা সংখ্যাতকৈ ডাঙৰ হ'ব আৰু বাওঁফালে থকাবোৰৰ কি হ'ব তেতিয়াহ'লে বাওঁফালে থকাবোৰ স্বাভাৱিকতেই সোঁফালে থকাবিলাকতকৈ সৰু হ'ব সেইকাৰণে মই ক'ব পাৰো যে এই যে -6টো এই -6টো 6তকৈ সৰু হ'ব সৰু হলে এইটো চিন হয় ডাঙৰ হলে এইটো চিন হয় গতিকে তোমালোকে ধৰিব পাৰিলা যে বাওঁফালে থকাটো সোঁফালে থকাতকৈ সৰু হয় গতিকে এই সংখ্যা ৰেখাডালত আমি অখণ্ড সংখ্যাসমূহ যদি স্থাপন কৰো তেতিয়াই কোনবোৰ ডাঙৰ কোনবোৰ সৰু উলিয়াবলৈ তেনে উজু হৈ পৰে এতিয়া এই অখণ্ড সংখ্যাসমূহ চাই পেলাই আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে কোৱাচোন বাৰু 0 আৰু 7ৰ ভিতৰত কি কি অখণ্ড সংখ্যাবোৰ আছে তেতিয়া তোমালোকে কি বুলি ক'বা 0 আৰু 7ৰ ভিতৰত সংখ্যা ৰেখাত আমি যেতিয়া সংখ্যাসমূহ স্থাপন কৰিম নহয় তেতিয়া আমি ক'ম যে 0ৰ পৰা 7ৰ ভিতৰত 1 2 3 4 5 6 আছে আমি এইকেইটা চাই ক'ব পাৰিম 1 আছে 2 আছে 3 আছে 4 5 6 এইকেইটা আছে 0 আৰু 7ৰ ভিতৰত এতিয়া মই তোমালোকক যদি কওঁ বিয়োগ 6 আৰু 0ৰ ভিতৰত কোন আছে ভিতৰত কোন কেইটা অখণ্ড সংখ্যা আছে তেতিয়াও মই সংখ্যা ৰেখাত প্ৰথমতে স্থাপন কৰি ল'ম
আৰু সংখ্যা ৰেখাত প্ৰথমতে স্থাপন কৰি লৈ মই ক'ব পাৰিম যে 0 আৰু বিয়োগছৰ ভিতৰত কি আছে -5 আছে -4 আছে -3 আছে -2 আছে আৰু আমি কাৰ মাজত বুলি কৈছিলো 0 আৰু বিয়োগছৰ মাজত গতিকে -1 আছে তোমালোকক এতিয়া সুধিব যে কি সংখ্যা আছে উলিওৱা কি সংখ্যা আছে উলিয়ালো এতিয়া ক'ব যে যিকেইটা সংখ্যা আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো তেতিয়া তোমালোকে ক'ব লাগিব যে যিকেইটা সংখ্যা আছে 0 আৰু বিয়োগছৰ ভিতৰত তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'লগৈ -1 আৰু আটাইতকৈ সৰু কোনটো তোমালোকে ক'ব লাগিব আটাইতকৈ সৰু বিয়োগ 5 গতিকে তোমালোকে নিজৰ বহীত এডাল সংখ্যা ৰেখা স্থাপন কৰিবা আৰু সংখ্যা ৰেখাডাল আঁকিবা আৰু সেই সংখ্যা ৰেখাত তোমালোকে প্ৰথমতে পূৰ্ণ সংখ্যা ৰেখা হিচাপে যেনেকৈ আঁকিছিলা তাত যেনেকৈ 0 1 2 3 4 কে বহাই গৈছিলা ঠিক তেনেকৈ ইয়াতো তোমালোকে প্ৰথমতে শূন্যটো পাতি ল'বা প্ৰথমতে সোঁ মাজত আৰু তাৰ পিছত সোঁহাতে ধনাত্মক অখণ্ড সংখ্যাৰ আন এটা নাম আকৌ স্বাভাৱিক সংখ্যা বুলিও ক'ব পাৰো আৰু তোমালোকে এটা কথাও গম পালা যে স্বাভাৱিক সংখ্যাবিলাকৰ আগত আমি যোগ চিনটো দিব লাগে বুলি ইমান বাধ্যতামূলক নহয় কিন্তু আমি ধনাত্মক অখণ্ড সংখ্যা বুলি আমি এইকেইটাকে বুজি পাম আৰু শূন্যটো এতিয়া মাজতে থৈ পেলাই আমি বাওঁফাললৈ বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 আমি এনেকৈ স্থাপন কৰিব পাৰো আৰু দুটা অখণ্ড সংখ্যাৰ মাজত থকা অখণ্ড সংখ্যাবিলাক আমি নিৰ্ণয় কৰিব পাৰো সংখ্যা ৰেখাৰ ডাল আমি চাই পেলাই তেতিয়াই আমি কৈ দিব পাৰো আৰু তাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ সংখ্যা আৰু কোনটো আটাইতকৈ সৰু সংখ্যা সেইটোও আমি নিৰ্ণয় কৰিব পাৰো আৰু এনেও তোমালোকে অখণ্ড সংখ্যাত থকা দুটা সংখ্যা কোনটো ডাঙৰ সৰু উলিয়াবলৈ হলে এই কথাটোকেই মন কৰিবা যে সোঁফালে থকাবোৰ ডাঙৰ হয় আৰু বাওঁফালে থকাবোৰ সৰু হয় গতিকে সোঁফালে থকা অখণ্ড সংখ্যাটো সদায়েই বাওঁফালে থকা অখণ্ড সংখ্যাতকৈ ডাঙৰ হ'ব আৰু বাওঁফালে থকা অখণ্ড সংখ্যাটো সদায়েই সোঁফালে থকা অখণ্ড সংখ্যাতকৈ সৰু হ'ব শূন্যটো গোটেইবিলাক ঋণাত্মক অখণ্ড সংখ্যাতকৈ ডাঙৰ শূন্যটো আৰু শূন্যটো যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে সেইবিলাকতকৈ সৰু হয় এতিয়া তাৰ পিছতে আহিল তোমালোকৰ কিতাপখন তোমালোকৰ চবৰে ওচৰত আছেই তোমালোকৰ কিতাপখনত নিজে কৰিবৰ কাৰণে কিছু অংক দি থোৱা আছে তোমালোকে সেইখিনি চেষ্টা কৰিবা আৰু এইখিনি তোমালোকে মই ভাবিলো যে যিহেতু তোমালোকে পূৰ্ণ সংখ্যা ৰেখাডাল ভালদৰে বুজি পাইছিলা নিশ্চয় গতিকে তোমালোকে এতিয়া অখণ্ডৰ সংখ্যা ৰেখাডালো তোমালোকে নিশ্চয় ভালকৈ বুজি পাইছা বিশেষ একো নাই আমাৰ পূৰ্ণ সংখ্যাবোৰ স্থাপন কৰাৰ পিছতেই শূন্যৰ বাওঁফাললৈ একক দূৰত্বত সমান দূৰত্বত আমি দাগবোৰ কাটি ল'ম আৰু এফালৰ পৰা -1 -2 -3 -4 কৈ আমি বঢ়াই গৈ থাকিব পাৰিম আৰু সেইকাৰণে তোমালোকে এটা কথা অনুভৱ কৰিব পাৰিছা সেইটো হৈছে যে এই ৰেখাডাল যিমান দীঘল হয় আমি সিমান সংখ্যা স্থাপন কৰিব পাৰিম আৰু আমি যদি দূৰত্ববোৰ যদি আৰু সৰু কৰি পেলাও তেতিয়াহ'লে আৰু তাত বহুত আমি সংখ্যা স্থাপন কৰিব পাৰিম কিন্তু তোমালোকক যদি কয় যে আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি তোমালোকে উলিয়াব নোৱাৰিবা আকৌ যদি কয় আটাইতকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যাটো কি তেতিয়াও তোমালোকে উলিয়াব নোৱাৰিবা কাৰণ তোমালোকে সংখ্যা ৰেখাত স্থাপনেই কৰিব নোৱাৰিবা কাৰণ আগতেই তোমালোকে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো গম পাই আহিছা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰতো গম পাই আহিছা যে পূৰ্বপদ আৰু উত্তৰপদ কাৰণ একেবাৰে শেষৰটো যদি কোনোবাই 3 লাখ বুলি কয়ও ধনাত্মক অখণ্ড সংখ্যা কোনোবাই আকৌ 1 যোগ কৰি পেলাই 3 লাখ 1 বুলি কৈ দিব ঠিক তেনেকে এইফালেও কোনোবাই যদি 900 বিয়োগ 999 বুলি কোনোবাই কয় একেবাৰে শেষৰটো বোলে বিয়োগ 999 তেতিয়া কোনোবা এজনে আকৌ কৈ দিব নহয় বোলে বিয়োগ 1000টোহে বোলে আটাইতকৈ সৰু নহয় তাতোকৈ আৰু সৰু ঋণাত্মক অখণ্ড সংখ্যা বহুত পোৱা যায় এতিয়া তোমালোকে এইখিনি নিশ্চয় খুব ভালকে বুজি পাইছা এতিয়া মই তোমালোকক
সংখ্যা ৰেখাতনো অখণ্ড সংখ্যাসমূহ কেনেকৈ যোগ কৰিব পাৰি সেই বিষয়ে ক'ম। তোমালোকক আকৌ মই পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কেনেকৈ সংখ্যা ৰেখাত যোগ কৰিছিলা সেইটো অকণমান তোমাক দেখুৱাই ল'ম, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। পূৰ্ণ সংখ্যাসমূহৰ যোগটো কেনেকৈ কৰিছিলা? পূৰ্ণ সংখ্যাসমূহৰ সংখ্যা ৰেখাত যোগ কেনেকৈ কৰিছিলা তোমালোকে? তোমালোকক যদি কয় যে 3 + 5 সমান কিমান, তোমালোকে কি কৰিছিলা সেই ক্ষেত্ৰত? ইয়াতে শূন্যটো স্থাপন কৰিছিলা, একক দূৰত্ব কৰি পেলাই ইয়াতে 1 দিছিলা, 2 3 4 5 6 7 8 9 এনেকৈ পাতি গৈছিলা, আৰু 3ৰ কাৰণে এইখিনিলৈকে আহিছিলা, তাৰপিছত ইয়াৰ পৰা আকৌ 5টা একক আগবাঢ়ি গৈছিলা, এইয়া আৰু 5টা একক আগবাঢ়ি গৈছিলা, গৈ পেলাই তোমালোকে 8ত ৰৈ গৈছিলা। এতিয়া 0ৰ পৰা 8ৰ দূৰত্বটোৱে আছিলে নিৰ্ণয়ৰ যোগফল। যোগফলটো নিৰ্ণয় কৰিবলৈ হ'লে 0ৰ পৰা দূৰত্বটো চাব লাগে সংখ্যা ৰেখাত। গতিকে তোমালোকে জানিছিলা যে 3 + 5 = 8। 3 + 5 = 8। এতিয়া অখণ্ড সংখ্যাসমূহৰ সংখ্যা ৰেখাত যোগ আমি কেনেকৈ কৰিম চোৱা। অখণ্ড সংখ্যাসমূহৰ সংখ্যা ৰেখাত যোগ। সংখ্যা ৰেখাত যোগ। এতিয়া কি কৰিম? মই কেইবাটাও লওঁ মানে মই কেনেকৈ ল'ম তোমাক চোৱা। প্ৰথমতে মই ধনাত্মক আৰু ধনাত্মকটোতো এইটো গম পালাই, 3 + 5ত এই ক্ষেত্ৰত যিটো হয় ইয়াতো একেটাই হ'ব, ধনাত্মক যোগ। ধনাত্মক যোগ ঋণাত্মক, ধনাত্মক যোগ ঋণাত্মক, তাৰমানে 3 যোগ বিয়োগ 5, এই দুটা যোগ কৰিলে কি হ'ব? নাইবা ঋণাত্মক যোগ ধনাত্মক, এইটো যোগ কৰিলে কি হ'ব? আমি প্ৰথম আমি সেইকেইটাই চাওঁ বাৰু। যোগ অংকটো ভালকৈ মন দিবা তোমালোকে। প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি ল'ব লাগিব। ইয়াতে আমি 0টো দিলো, একক দূৰত্বত সমান দূৰত্ব হ'ব লাগিব। সমান দূৰত্ব লৈ পেলাই আমি 1 2 3 4 5 বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 স্থাপন কৰি ল'ব লাগিব। এতিয়া প্ৰথম 3টোৱে কি বুজাইছে? প্ৰথম 3টোৱে আমাৰ 3 একক দূৰত্ব বুজাইছে। 3 একক দূৰত্ব, 0ৰ পৰা 3 একক দূৰত্বলৈ যাব লাগিব। এতিয়া ওপৰৰ অংকটো চোৱা, 3 + 5 বুলি কওঁতে আমি 3 একক দূৰত্বত গৈ আমি আকৌ 5 একক দূৰত্বলৈ গৈছিলো। এয়া 5 একক দূৰত্বলৈ গৈছিলো, এইখিনি 5 একক দূৰত্বলৈ গৈছিলো। কিন্তু ইয়াত আছে বিয়োগ 5। বিয়োগ 5 মানে কি? বিয়োগ 5 মানে বাওঁফাললৈ আহিব। এতিয়া যদি যোগ 5 হয় তেতিয়াহ'লে সোঁফাললৈ আগবাঢ়ি যাব, কিন্তু বিয়োগ 5 হ'লে এতিয়া বাওঁফাললৈ আগবাঢ়ি আহিব। বাওঁফাললৈ য'ত আমি ৰৈছিলোগৈ তাৰ পৰা আমি বাওঁফালে 5টা একক আহিব লাগিব। বাওঁফালে 5টা একক আহিবলৈ হ'লে চোৱা তোমালোকে, এইটো হ'লগৈ 1 2 3 4টা, এয়া বাওঁফালে 5টা একক আহিলো। কেইটা একক? 1 2 3 4 5টা একক আহিলো। গতিকে এইফালে গ'লো আমি 3টা একক, এইফালে ইয়াৰ পৰা আহিলো আমি 5টা একক। এতিয়া আমি আহি পেলাই যোনখিনিত আমি উপনীত হলোহি, 0ৰ পৰা তাৰ দূৰত্ব কিমান, সেইটোৱে হ'বগৈ নিৰ্ণয়ৰ যোগফল। 0ৰ পৰা তাৰ দূৰত্ব কিমান?
শূন্যৰ পৰা যদি আমি গণো তেতিয়াহলে বিয়োগ 1 বিয়োগ 2 গতিকে 3ৰ লগত বিয়োগ 5 যোগ কৰিলে যোগফলটো কিহৰ সৈতে সমান হ'ব বিয়োগ 2ৰ সৈতে সমান হ'ব ধৰিব পাৰিলা নহয় এতিয়া এয়া চোৱা 3ৰ লগত বিয়োগ 5 যোগ কৰিলে যোগফলটো বিয়োগ আৰু একেবাৰে শেষত আচলতে শূন্যৰ পৰা দূৰত্বটোৱে বুজায় আমি শেষত আহি যি ঠাইত উপনীত হ'ম সি শূন্যৰ পৰা তাৰ দূৰত্বটোৱে হ'বগৈ নিৰ্ণয় যোগফল ইয়াতো আমাৰ শূন্যৰ পৰা দূৰত্বটোৱে আছিলে চোৱা শূন্যৰ পৰা দূৰত্ব আছিলে 8 আমি 8ত ধৰিছিলো গতিকে ইয়াতো এতিয়া শূন্যৰ পৰা দূৰত্ব এয়া -1 এটো -2 এতিয়া মই -3 আৰু যোগ 5 এটো বিয়োগ কৰিলে -3 আৰু 5 যোগ কৰিম এতিয়া সংখ্যা ৰেখাত -3 আৰু 5 শূন্য সমান দূৰত্বত 1 2 3 4 5 6 বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 তেতিয়াহলে কি হ'ব এতিয়া ইয়াতো বিয়োগ 3 বুলি কৈছে ইয়াত 3 বুলি কওঁতে সোঁফালৰ পৰা আমি সোঁফাললৈ আগবাঢ়িছিলো 3 এতিয়া এটা বিয়োগ 3 আছে নহয় গতিকে আমি এতিয়া বাওঁফাললৈ আহিব লাগিব এয়া বিয়োগ 3 এইয়া শূন্যৰ পৰা আমি আহিব লাগিব এইখিনিলৈকে বিয়োগ 3 এইখিনিলৈকে বিয়োগ 3 বিয়োগ 3 শূন্যৰ পৰা আহিব লাগিব তাৰ পিছত এতিয়া আছে বিয়োগ 3 যোগ 5 যোগ 5 হ'বলৈ হলে এইটো যেনেকে যোগ 5টো ইয়াৰ পৰা সোঁফালে গৈছে এই যোগ 5টো য'ত আহি ৰলোহি তাৰ পৰা আকৌ সোঁফালে যাব লাগিব গতিকে যোগ 5 হ'বলৈ হলে চোৱা ইয়াৰ পৰা কি হ'ব যোগ 5 হ'বলৈ হলে এইটো 1 2 3 4 5 তাৰমানে যোগ 5 হ'বলৈ হলে এইখিনিৰ পৰা ইয়ালৈকে আহিব লাগিব এইখিনিলৈকে আহিব লাগিব প্ৰথমতে আমি বিয়োগ 3 ঘৰ আহিলো আৰু তাৰ পিছত আমি 5 ঘৰ গলো 5 ঘৰ গৈ পেলাই এতিয়া আমি চালো যে শূন্যৰ পৰা দূৰত্বটো কিমানত ৰলগৈ গতিকে শূন্যৰ পৰা গণনা কৰিলে 1 2 হয় গতিকে ইয়াতে যোগফলটো হলগৈ 2 গতিকে তোমালোকে এটা ধনাত্মক আৰু এটা ঋণাত্মক ঠিক আছে বাৰু এইটোতো পূৰ্ণ সংখ্যাসমূহৰ সংখ্যা ৰেখাত যোগ বুলি কৈছিলো কিন্তু এইকেইটাইতো অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা গতিকে যোগফলটোতো একেটাই হ'ব গতিকে ধনাত্মকৰ লগত ধনাত্মকৰ যোগফলটো তোমালোকে শিকিলা ধনাত্মকৰ লগত ঋণাত্মক সংখ্যাৰ যোগফলটো তোমালোকে শিকিলা আৰু ঋণাত্মকৰ লগত ধনাত্মকৰ যোগফলটো তোমালোকে শিকিলা এতিয়া মই এই গোটেই কিটাক মই তোমালোকক কেনেকে দেখাম চাবা আমি কি পালো থুলমূলকে যে 3ৰ লগত 5 যোগ কৰিলে 8 হয় 3ৰ লগত -5 যোগ কৰিলে যোগফলটো -2 হয় এইবোৰ আমি সংখ্যা ৰেখাত উলিয়াইছো দেই আৰু -3ৰ লগত -3ৰ লগত 5 যোগ কৰিলে যোগফলটো 2ৰ সৈতে সমান হয় ধনাত্মকৰ লগত ধনাত্মক ধনাত্মকৰ লগত ঋণাত্মক ঋণাত্মকৰ লগত ধনাত্মক যোগ কৰিলে যোগফলবোৰ এনেকুৱা হয় আকৌ তোমালোকে চোৱা আৰু এটা বাদ পৰি গৈছে সেইটো হৈছে দুয়োটাই যদি ঋণাত্মক হয় তেতিয়াহলে কেনেকে যোগ কৰিবা সংখ্যা ৰেখাত ধৰা -3ৰ লগত -5 যোগ কৰিব লাগে -3ৰ লগত -5 যোগ কৰিব লাগে তেতিয়াহলে যোগফলটো কিমান হ'ব অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাত যোগ সংখ্যা ৰেখাত যোগ
আকৌ আমি এডাল সংখ্যা ৰেখা আঁকি ললো, সৰল ৰেখা এডাল আঁকি ললো। তাতে দুইটা ঋণাত্মক দেখা পাইছো কাৰণে মই শূন্যটো অলপ বেছি সোঁফাললৈ লৈছো। একক দূৰত্বত -1, -2, -3, -4, -5, -6, -7, -8, -9, -10 আমি এনেকে পাতি ল'ব পাৰো। এতিয়া -3 বুলি কওঁতে বাৰু আমি ধনাত্মক কেইটাও পাতি লৈছো বাৰু, নহলে দেখাত শুৱনি নহব। 1, 2, 3, 4 কিন্তু -3 বুলি কওঁতে আমি শূন্যৰ পৰা এতিয়া -3ৰ ওচৰ চাপিব লাগিব। আকৌ -5 যিহেতু হ'ল, যিহেতু মাইনাছ, গতিকে আমি আগবাঢ়ি যাব লাগে, কিন্তু আমি সোঁফালে আগবাঢ়ি নাযাওঁ। আমি কোনফালে আগবাঢ়ি আহিম? ইয়াৰ পৰা আকৌ আমি 5 একক আগবাঢ়ি আহিম। ইয়াৰ পৰা আকৌ আমি 5 একক আগবাঢ়ি আহিম এইখিনিলৈকে। ইয়াতে তোমালোকে চোৱা 1, 2, 3, 4, 5 একক আগবাঢ়ি আহিলো। প্ৰথমতে আমি 3 একক বাওঁফালে আহিছো, তাৰপিছত আমি 5 একক বাওঁফালে আহিলো। গতিকে আমি পোৱা স্থানটোৰ নামটো কি? আমি পোৱা স্থানটোৰ নামটো -8। গতিকে শূন্যৰ পৰা তাৰমানে আহি পেলাই আমি ক'ত ৰলোহি? গতিকে শূন্যৰ পৰা আহি পেলাই আমি -8ত যে পালোহি, গতিকে আমি পালোগৈ কিমান? -3ৰ লগত -5 যোগ কৰিলে যোগফলটো -8 হয়। দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায়েই ঋণাত্মক হয়। তেনেকে দুটা বা তাতোধিক বুলিও ক'ব পাৰো। আমি আৰু এটা উদাহৰণ লৈ চাওঁ বাৰু তেতিয়াহ'লে। -2, -3, -4 আমি যদি এই গোটেই কেইটাক যদি আমি যোগ কৰো, -2, -3 আৰু -4 এই গোটেই কেইটাক যদি যোগ কৰো, তেতিয়াহ'লে কি হ'ব? সমান সমান দূৰত্বত আমি দাগ কাটি লৈছো। -1, -2, -3, -4, -5, -6, -7, -8, -9, -10 ইত্যাদি সংখ্যা ৰেখাডালত এইবোৰ গোটেইবিলাক থাকিব। এতিয়া কথাটো হ'ল -2 একক, গতিকে এয়া আহিলেগৈ -2 একক। তাৰপিছত আহিব -3 একক, ইয়াৰ পৰা আহিব তাৰমানে বাওঁফালে। মাইনাছ মানে বাওঁফালে আহিব। এতিয়া 3 একক আহিব, এইয়া 3 একক আহিলে। তাৰপিছত আকৌ কিমান একক আহিব? 4 একক আহিব। ইয়াৰ পৰা য'ত আহি পালোহি আমি, তাৰ পৰা আকৌ বাওঁফালে 4 একক আহিব। এইয়া 4 একক ইমানখিনিলৈকে আহি গ'ল। দেখিলানে তোমালোকে? গতিকে এতিয়া আমাৰ ফাইনেল ৰিজাল্টটো কি হ'ব? শূন্যৰ পৰা ক'ত আহি গ'ল? শূন্যৰ পৰা দূৰত্বটো লাগে। গতিকে শূন্যৰ পৰা আমি -9 এককত আহি পেলাই ৰৈ গ'লোহি। গতিকে আমাৰ ৰিজাল্টটো হ'বগৈ -9। গতিকে এই যে আমি 9টো পালো, এই 9টোক আমি কেনেকে লিখিব পাৰো? এই 9টোক আমি কেনেকে লিখিব পাৰো? এই মাইনাছটো আগত দি দিয়া আৰু 2 + 3 + 4 বুলি লিখি দিয়া। গতিকে সংখ্যা ৰেখাৰ নোহোৱাকৈ যদি আমাক ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিবলৈ কয়, তেতিয়াহ'লে আমি এনেকে কৰিব লাগিব, এনেকে কৰিব লাগিব। যদি সংখ্যা ৰেখা ব্যৱহাৰ নকৰাকৈ, সংখ্যা ৰেখা ব্যৱহাৰ কৰিতো তোমালোকে বুজি পাই গলা যে গোটেইকেইটা ধনাত্মক হলে বাৰে বাৰে আমি সোঁফালে যাম, সোঁফালে যাম, সোঁফালে যাম। আৰু গোটেইকেইটা যদি আমাৰ ঋণাত্মক হয়, বাৰে বাৰে আমি বাওঁফালে আহিম, বাওঁফালে আহিম, বাওঁফালে আহিম। গতিকে এইখিনি যোগ অংক তোমালোকৰ কাৰণে মানে তোমালোকে ভালদৰে শিকি লোৱা। আগলৈ তোমালোকৰ ভালদৰে বুজি ললে তোমালোকৰ বহুত উপকাৰ হ'ব। এতিয়া
মই তোমালোকক দেখাব খুজিছো এটাই কথা সেই কথাটো হৈছে দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা পোৱা যায় দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায় এটা ধনাত্মক অখণ্ড সংখ্যা পোৱা যায় তেতিয়াহলে এটা ঋণাত্মক এটা ধনাত্মক হলে কি হয় এটা ঋণাত্মক এটা ধনাত্মক হলে মই তোমালোকক দেখাব খুজিছো যদি সংখ্যা ৰেখাডাল নোলোৱা তেতিয়াহলে তোমালোকক যদি যোগ কৰিবলৈ কয় যে 3 লগত বিয়োগ 5টো তোমালোকে যোগ কৰা তেতিয়াহলে তোমালোকে কি কৰিব লাগিব তোমালোকে এই যে মই বিয়োগ 5 কৈছো বিয়োগ 5ৰ তোমালোকে বিয়োগটো এই বিয়োগ 5ৰ বিয়োগটো অতৰাই দিলে অকলশৰীয়াকৈ 5 থাকে নাথাকে সেইটোক এই সংখ্যাটোৰ তাৰমানে পৰম মান বুলি কয় তেতিয়াহলে তোমালোকে চাব লাগিব যে 3 আৰু 5ৰ ভিতৰত কোনটো পৰম মান ডাঙৰ 3 আৰু 5ৰ ভিতৰত 5টো ডাঙৰ আৰু ডাঙৰ পৰম মানটোৰ আগত কি আছে ডাঙৰ পৰম মানটোৰ আগত যে বিয়োগ আছে গতিকে আমাৰ তাৰমানে এইটো চিন বহিব ডাঙৰ পৰম মানটোৰ আগত যিটো চিন থাকে সেইটো চিনহে বহে আৰু ইয়াত যেনেকৈ মই ব্ৰেকেটৰ ভিতৰত 2 যোগ 3 যোগ 4 বুলি লিখিছো একে একে চিন থকাত ইয়াত মই কি লিখিম 5 বিয়োগ 3 বুলি লিখিম আৰু এনেকে তোমালোকে বিয়োগ 5ৰ 3 গল তোমালোকে 2 বুলি লিখিব পাৰিবা সেইকাৰণে আমি ইয়াতে কিমান পাইছো -2 পাইছো এতিয়া তেতিয়াহলে এইটো চোৱা -3 আৰু +5 এতিয়া -3 আৰু +5ৰ ভিতৰত এটা সংখ্যা হলগৈ -3 আৰু এটা সংখ্যা হলগৈ +5 ডাঙৰ পৰম মানটো 5 হ'ব 5ৰ আগত যোগ চিন আছে গতিকে যোগ চিনটো দি পেলাই 5 বিয়োগ 3 তাৰমানে দুটা বিপৰীত চিন থাকিলে একচুৱেল অংকটো তাৰমানে বিয়োগ অংক হয় দুটা বিপৰীত চিন থাকিলে আৰু তেতিয়াহলে এইটো কি হ'ব +2 হ'ব আৰু সেই কাৰণে আমি ইয়াতে +2 বহাইছো গতিকে তোমালোকে ধৰিব পাৰিছা তোমালোকে দুইটা মেথড তোমালোকে চাবা সংখ্যা ৰেখাৰ যোগখিনি যদি ভালদৰে বুজি পোৱা তেতিয়াহলে এই ধৰণৰ অংকবোৰ কৰিবলৈ তোমালোকৰ কাৰণে উজু হৈ পৰিব এতিয়া কিতাপত থকা অংকখিনি চাব দিছো মই তোমালোকক এতিয়া মই কিছুমান মই সংখ্যা তোমালোকক খেলিমেলিকে দিম ধৰা 4 -1 0 3 -6 -3 এইকেইটা সংখ্যা খেলিমেলি দিছো খেলিমেলিকে মই তোমালোকক দিছো এতিয়া এই খেলিমেলিকে দিয়া অংককেইটা তোমালোকে সৰুৰ পৰা তোমালোকে ডাঙৰলৈ বহাব লাগে সৰুৰ পৰা ডাঙৰলৈ তোমালোকে ঊৰ্ধ্বক্ৰম বুলি কয় ঊৰ্ধ্বক্ৰমত পাতিব লাগে নাইবা কেতিয়াবা তোমালোকক কব বোলে ডাঙৰৰ পৰা সৰুলৈকে তোমালোকে লিখা নাইবা কেতিয়াবা কব যে সৰুৰ পৰা ডাঙৰলৈ ক্ৰম অনুসৰি লিখা তেতিয়াহলে তোমালোকে চিন্তা কৰি চোৱা যে প্ৰথমতেই যদি মই সংখ্যা ৰেখাত বহাই লওঁ তেতিয়াহলে মোৰ ক্ৰমটো ওলাই পৰে গতিকে প্ৰথমতেই যদি তোমালোকে সংখ্যা ৰেখাডাল আঁকা তেতিয়াহলে মাজতে যদি শূন্যটো দি লোৱা আৰু সোঁফালে যদি তোমালোকে ধনাত্মক অখণ্ড সংখ্যাবোৰ পাতি যোৱা ক'ত ক'ত কি হ'ব তোমালোকে চোৱা শূন্যটো বহালো 3 হবলৈ হলে এইটো 1 2 3 এইটো 3 হ'ব প্ৰথমতে 4 বহুৱা 1 2 3 4 হল -1 এইটো শূন্যৰ পৰা ঠিক বাওঁহাতেই -1টো থাকে 0টো বহালো 3টো বহালো -6টো ক'ত বহিব -1 -2 -3 -4 -5 -6 হল ইয়াতে -3টো ক'ত হ'ব -1 -2 -3 এতিয়া তোমালোকে দেখা পালা যে সৰুৰ পৰা ডাঙৰ বুলি লিখিবলৈ হলে আমি এনেকে লিখি যাম এতিয়া -6
-3 -1 0 3 আৰু 4 এইটো ক্ৰমত থকা বুলি কয় কি ক্ৰম এইটো ঊৰ্ধ্ব ক্ৰমত থকা বুলি কয় তাৰ মানে ঊৰ্ধ্ব ক্ৰমৰ কাৰণে আমি এটা চিনো প্ৰয়োগ কৰিব পাৰো সেইটো হৈছে -6 আটাইতকৈ সৰু গতিকে আমি এই চিন প্ৰয়োগ কৰি আমি ঊৰ্ধ্ব ক্ৰমত আমি এনেকুৱা ধৰণে লিখিব পাৰো গতিকে তোমালোকে কি সুবিধা পালা যে যেতিয়া হানমিহলিকৈ কিছুমান সংখ্যা দি দিয়ে আৰু ইহঁতক যেতিয়া ক্ৰমত সজাবলৈ কয় তেতিয়াহলে সংখ্যাৰ ৰেখাডাল আঁকি পেলাই তাক যদি পাতি লোৱা তেতিয়া বেছি সুবিধা হয় নহল তোমালোকে কল্পনা কৰি থাকিব লাগিব এইটো আৰু এইটোৰ ভিতৰত কোনটো ডাঙৰ এইটো আৰু এইটোৰ ভিতৰত কোনটো ডাঙৰ এইটো আৰু এইটোৰ ভিতৰত কোনটো ডাঙৰ সেইটো তোমালোকে ভাবি উলিয়াব লাগিব কিন্তু তোমালোকে যদি সংখ্যা ৰেখাডাল কৰি লোৱা তেতিয়াহলে তাত তোমালোকৰ বহাবলৈ সুবিধা হ'ব এতিয়া তোমালোকক বেলেগ ধৰণৰ প্ৰশ্নও হ'ব পাৰে বেলেগ ধৰণৰ প্ৰশ্ন কৰিব পাৰে তোমালোকক ক'ব যে -100 আৰু +100 আৰু ক'ব যে 4 আৰু 0 আৰু ক'ব যে -3 আৰু 6 এনেকে এনেকে একোটা একোটা জোৰ পাতি দিব তোমালোকক এই জোৰবিলাকৰ মাজত তোমালোকে এই চিনটো বহুৱা নাইবা এই চিনটো বহুৱা নাইবা এই চিনটো বহুৱা তেতিয়াহ'লে তোমালোকে কি কৰিবা তোমালোকে এই যে 100 -100 আৰু 100ৰ ভিতৰত চিন বহাবলৈ হলে পটককে তোমালোকে কি বুলি ভাবিবা যে এইটোতো ঋণাত্মক অখণ্ড সংখ্যা এইটোতো ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা বিলাকটো ধনাত্মক অখণ্ড সংখ্যাতকৈ সৰু হয় গতিকে আমি এই চিনডাল পাতিব পাৰিম আৰু ধনাত্মক বিলাকটোতো শূন্যতকৈ ডাঙৰ হয় গতিকে ধনাত্মক বিলাক এইটো চিন পাতিব পাৰিম আকৌ ঋণাত্মক বিলাক আকৌ সেই ধনাত্মকতকৈ সৰু হয় গতিকে এইটো চিন পাতিব পাৰিম গতিকে এই ধৰণৰ প্ৰশ্নৰ তোমালোকে উত্তৰ কৰিব পৰা হলা ঊৰ্ধ্বক্ৰমত সজোৱা আৰু অধক্ৰমত সজোৱা আৰু তাৰ পিছত আৰু এটা কওঁ চোৱা এতিয়া তোমালোকক ক'ব পাৰে যে -1 আৰু -1 আৰু 6ৰ মাজত থকা -1 আৰু 6ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ কি কি অখণ্ড সংখ্যাবোৰ কি কি তোমালোকে কি কৰিবা এতিয়া -1 আৰু 6ৰ মাজত কি কি অখণ্ড সংখ্যা আছে সংখ্যা ৰেখাডাল আঁকি লোৱা গোটেই ছবিটো ওলাই পৰিব গতিকে প্ৰথমতে তোমালোকে সংখ্যা ৰেখাডাল আঁকি লোৱা আঁকি লৈ পেলাই ইয়াতে শূন্যটো স্থাপন কৰা অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাত সদায় শূন্যটো স্থাপন কৰিব লাগে তাৰ পিছত সোঁফালে ধনাত্মক অখণ্ড সংখ্যাসমূহ পাতি যোৱা বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যাসমূহ পাতি যোৱা -1 আৰু এইফাললৈ 1 2 3 4 5 6 গতিকে -1 আৰু 6ৰ মাজত থকা সংখ্যাবোৰ হ'ল -1 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবোৰ হ'ল কি কি 0 1 2 3 4 5 তোমালোকক সুধিব যে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো তোমালোকে চাই কৈ দিব পাৰিবা ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ 5 আৰু ইয়াৰ ভিতৰত আটাইতকৈ সৰু কোনটো ইয়াৰ ভিতৰত শূন্যটো আটাইতকৈ সৰু সেইবুলি তোমালোকে কৈ দিব পৰা হবা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আছে তাৰ পিছত আৰু দুটামান মাত্ৰ মই প্ৰশ্ন কওঁ
সেইটো হৈছে যে তোমালোকক এতিয়া ক'ব আৰু এটা প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নটো হৈছে যে -6তকৈ সৰু -6তকৈ সৰু 4টা অখণ্ড সংখ্যা লিখা 4টা অখণ্ড সংখ্যা লিখা -6তকৈ সৰু 4টা অখণ্ড সংখ্যা লিখা তেতিয়াহ'লে তোমালোকে কি বুলি ক'বা -6তকৈ সৰু গতিকে এই সংখ্যাডালত -6টো এফালে আছেই এইফালে কোনবা ফালে আছে -6টো এইখিনি মানত আছে গতিকে -6তকৈ বাওঁফালে থকা অখণ্ড সংখ্যাবিলাকেই হ'ব সেইটো তুমি ইচ্ছা কৰিলে তোমালোকে ক্ৰমতো লিখিব পাৰা আৰু নহ'লে বা তোমালোকে ক্ৰমত লিখি পেলাই অ'টোৰ পৰাও মাত্ৰ বাওঁফালে থাকিলেই হ'ল অ'টোৰ পৰা নিও লিখিব পাৰা কিন্তু -6তকৈ সৰু 4টা অখণ্ড সংখ্যা লিখিবলৈ হ'লে তোমালোকে -7 -8 -9 -10 তেনেকে তোমালোকে লিখিব পাৰা -6তকৈ এইকেইটা সৰু বাৰু আজিলৈ আমাৰ সময়ো হৈ আহিছে এতিয়া আমাৰ অখণ্ড সংখ্যাসমূহৰ সংখ্যা ৰেখাত বিয়োগখিনি আমি অহাবাৰৰ ক্লাছত কৰিম আৰু ইতিমধ্যে তোমালোকে ঘৰত অখণ্ড সংখ্যা মাজত দুটা অখণ্ড সংখ্যাৰ মাজত কিমানবোৰ অখণ্ড সংখ্যা থাকে ঠিক এই ধৰণৰ যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন তোমালোকে কৰি পেলাবা তেতিয়াহ'লে তোমালোকে প্ৰশ্নোত্তৰ শিতানত তোমালোকে প্ৰশ্ন সুধিব পাৰিবা আৰু অহাবাৰলৈ আমি অখণ্ড সংখ্যাত বিয়োগ অংক কেনেকৈ কৰিব পাৰে সেইটো কৰিবৰ কাৰণে আমাৰ পূৰ্ণ সংখ্যাসমূহৰ যিটো বিয়োগ আছে সেই পূৰ্ণ সংখ্যাসমূহৰ বিয়োগখিনি তোমালোকে চাই ল'বা যে পূৰ্ণ সংখ্যাসমূহৰ বিয়োগখিনি মই তোমালোকক মনত পেলাই দিছো অকণমানকে মনত পেলাই দিছো যদি মোক কয় যে 5ৰ পৰা 3 বিয়োগ কৰা তেতিয়াহ'লে আমি কি কৰো 0ৰ পৰা 1 2 3 4 5 এইখিনিলৈকে আমি গৈ পেলাই আকৌ আমি 1 2 3 ইয়াত আহি ৰৈ যাওঁ এইটো যদি 1 2 3 4 5 হয় তেতিয়াহ'লে 5ৰ পৰা 3 0ৰ পৰা দূৰত্বটো 2ত ৰৈ যায় তাৰমানে এতিয়া তোমালোকে গম পালা যে 5ৰ পৰা 3 বিয়োগ কৰিবলৈ হ'লে তাৰমানে আমি বেক কৰিব লাগিব যিফালে আমি আমাৰ যিটো সংখ্যাৰ পৰা আমাক বিয়োগ কৰিবলৈ কয় সেইটো সংখ্যাৰ পৰা আমি বিয়োগ কৰিব লাগিব আমাৰ পাঠটি আজিলৈ ইমানতে সম্পূৰ্ণ হ'ল অহাবাৰলৈ তোমালোকক আকৌ অখণ্ড সংখ্যাৰ বিয়োগ অংকৰে আমি আৰম্ভ কৰিম গতিকে তোমালোকে ইমান ধুনীয়াকৈ মনোযোগেৰে শুনি থাকিলা আৰু এতিয়া ঘৰত তোমালোকে খুব ভালকৈ প্ৰেক্টিছ কৰিবা আৰু অহাটো ধন্যবাদ